নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বুধবাৰ। ছোৱালীজনীক স্কুললৈ পঠিয়ালোঁ খুৱাই বুৱাই। তাৰপিছতে এয়া মাছ আনিছিলে বেপাৰী আৰু মাছ ল'লোঁ। এইটো হৈছে মিৰিকা মাছ। মাছ ল'লোঁ। আজি ভাবিলোঁ আপোনালোকলৈ এই মাছৰ তৰকাৰী ভিডিঅ'টোকে শ্বেয়াৰ কৰোঁ আৰু ভাবিছোঁ বহুত দিনলৈ তাৰমানে এই মাহটোত আৰু ভিডিঅ' নিদিওঁ বুলি ভাবিছোঁ, কাৰণ ছোৱালীজনীৰ পৰীক্ষাও পালেহি। 28 তাৰিখৰ পৰা পৰীক্ষা হয়, সেইকাৰণে ভিডিঅ' বনাই থাকিবলৈ সময় নাপাম। সেয়ে ভাবিলোঁ আজি এইটো ভিডিঅ'ই এই মাহৰ লাষ্টৰ ভিডিঅ', আৰু এইটো মাহত আৰু ভিডিঅ' নবনাওঁ। সেইকাৰণে আৰু এই ভিডিঅ'টোৱে মই আৰম্ভ কৰিছোঁ আজিৰ দিনটো। বাকী ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। মই কেনেদৰে বনাওঁ, কি দি বনাওঁ, বাকী সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। আৰু এইখিনি হৈছে মাছখিনি, এয়া আৰু ইয়াৰ পেটুখিনিও আছে। মই মাছখিনি ধুই পখালি ভালদৰে নিমখ হালধি সানি ল'লোঁ। আৰু এয়া হৈছে আলুখিনি মই কাটি বইল কৰি থৈছোঁ। আৰু বিলাহী আৰু হালধি মই বেলেগকৈ লৈ লৈছোঁ। আৰু এয়া তেল কেৰাহীত দি থৈছোঁ, তেল পকিছে। আৰু মই এপিচকৈ মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু এটা কথা, মই জুইত বনাওঁ সদায়, আৰু আজিও মই সেই জুইত বনাইছোঁ। আৰু জুইত বনোৱা যিকোনো প্ৰত্যেকটো বস্তুৱে জুইত বনোৱা খাবলৈ বিৰাট সোৱাদ হয়। আপোনালোকে যদি বনাই খাইছে নিশ্চয় গম পায়। প্ৰত্যেকটো বস্তুৱে জুইত বনোৱা খাবলৈ খুবেই সোৱাদ হয়। আৰু সেয়ে মই মাছ, মাংস, ডিম এইবিলাক বনালে মই সদায় জুইতে বনাওঁ। আৰু এয়া মাছ ফ্ৰাই হৈ যোৱাৰ পাছত মই পাঁচফোৰণ দিলোঁ তেলতে, একেখিনি তেলতে পাঁচফোৰণ দিলোঁ। পাঁচফোৰণ অলপ ফুটাৰ পাছতে মই দিলোঁ কাটি থোৱা বিলাহীখিনি দি দিলোঁ। আৰু ইয়াৰ পাছতে মই যিখিনি প্লেটত মই হালধি গোটাই থৈছিলোঁ বিলাহীৰ লগত, সেই হালধিখিনি এতিয়া মই দি দিছোঁ। এয়া দেখিছে, মই হালধিখিনি দি দিছোঁ। হালধিখিনি দি ভালদৰে লৰাই মেলি বিলাহীখিনি গলালৈকে মই অলপ সময় ভাজি থাকিম। বিলাহীখিনি গলি যেতিয়া তাৰ পৰা অকণ তেল বিৰিঙি উঠিব, আৰু তেতিয়াহে মই বইল কৰা আলুখিনি দি দিব পাৰিম। এতিয়া বিলাহীখিনি ভালদৰে গলি ল'ব লাগিব। আৰু গেছত বনোৱা আৰু জুইত বনোৱা বহুত পাৰ্থক্য, কাৰণ গেছত অকণমান চিমত দি থৈ বাকী কামখিনি কৰিব পাৰি, কিন্তু জুইত নোৱাৰি। কাৰণ জুইকুৰা পটককৈ জুইকুৰা বাঢ়ি যায়, চাই থাকিব লগা হয়।
আৰু এইখিনি হৈছে মান ধনিয়া আমাৰ ঘৰতে কৰি লৈছোঁ। এয়া মান ধনিয়া পাত বনোৱাৰ তৰকাৰীটো হোৱাৰ পাছত যদি কাটি ওপৰত দিয়া হয় সৰু সৰুকৈ মিহি মিহিকৈ, খাবলৈ মানে গোন্ধটো খুব ধুনীয়া হয়। এয়া মান ধনিয়া কেইপাতমান ছিঙি লৈছোঁ। কাটি থোৱা মান ধনিয়াখিনি এতিয়া মই তৰকাৰীখিনিৰ ওপৰত দি দিছোঁ আৰু এয়া অৱস্থাত তৰকাৰীখিনি হৈ গৈছে। ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকৰো বহুত বহুত ধন্যবাদ জনাইছোঁ। বেলেগ এটা ভিডিঅ'ত তাৰমানে অহা মাহৰ বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম।